প্ৰথমতে আপোনালোক নমস্কাৰ জনাইছোঁ। আমি জনাবলৈ পাই সুখী হৈছোঁ যে 81 সংখ্যক এই উলাবৰী নাও খেল প্ৰতিযোগিতা অহা 26 আগষ্ট সোমবাৰে পালন কৰা হ'ব। এই নাও খেলখন এটা ঐতিহাসিক নাও খেল নলবাৰী ডিষ্ট্ৰিক্টত, আৰু গোটেই অসমতে ইয়াৰ সকলোৱে জানে যে উলাবৰীৰ নাও খেল, উলাবৰী বুলি বিখ্যাত যে নাও খেল, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াৰ প্ৰতিযোগীবিলাক আহে। এই প্ৰতিযোগিতাত ভাগ লয় শ্ৰীকৃষ্ণৰ যিদিনা জন্মাষ্টমী, এই জন্মাষ্টমীৰ দিনা আজি 81 বছৰ ধৰি ইয়াতে নাও খেল প্ৰতিযোগিতা হৈ আছে। গতিকে আমি আশা ৰাখিছোঁ যে এইবাৰো যথেষ্ট সংখ্যক ইয়াত প্ৰতিযোগী আহিব আৰু এই প্ৰতিযোগিতাত ভাগ ল'ব। ইয়াত প্ৰথম পুৰস্কাৰ হিচাপে আমি যোৱা বছৰৰ পৰা 25,000 টকা আমি ঘোষণা কৰিছোঁ। প্ৰথম নাও খেলখনত, দ্বিতীয়খনত 15,000 আমি দিম বুলি ঘোষণা কৰিছোঁ। তাৰ লগত কলহ থাকিব, দানপত্ৰ থাকিব আৰু তেওঁলোকক সম্ভাষণ জনোৱা হ'ব। সেয়েহে আজি আমি সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ যে পৰম্পৰা, এই যিটো নাও খেল উলাবৰীত নলবাৰী ডিষ্ট্ৰিক্টৰ বিখ্যাত বা গোটেই অসমতে জনাজাত এটা অলিম্পিক খেল, নাও খেলটো এটা অলিম্পিক খেল হয়। আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই উলাবৰী নাও খেলৰ পৰাই ইয়াৰ কোনোবা নহয় কোনোবা প্ৰতিযোগিতা এদিন অলিম্পিকত ভাগ ল'ব। এটা সুন্দৰ নাও খেল প্ৰতিযোগিতা, ইয়াৰ বিতংখিনি মই বিপুল বৈশ্য ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেখেতে আপোনালোকক জনাব। আমিতো ভাবো প্ৰায় 20,000 মানুহ সমাগম হয়, 20-25,000 মানুহ সমাগম হয়। আৰু আমি আশা ৰাখিছোঁ যে এই বছৰ আৰু বেছি ৰাইজৰ সমাগম হ'ব। নদীৰ সিপাৰৰ যিবিলাক মানুহ আছে, সিপাৰৰ পৰা চাই, ব্ৰিজৰ ওপৰৰ পৰা চাই, তলততো খোজ দিব নোৱাৰি, ইমান মানুহ, হাজাৰ হাজাৰ মানুহ গন্তি কৰিব নোৱাৰে। গতিকে আমি আশা ৰাখিছোঁ এই বছৰ তাতকৈ বেছি সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ। সহযোগ কৰে, সেইটো গোটেই নিৰ্ভৰ কৰিব আপোনালোকৰ ওপৰত। এটা সম্প্ৰীতিৰ অনুষ্ঠান হ'লেও ক্ৰীড়াটো এটা শান্তি আৰু সম্প্ৰীতিৰ অনুষ্ঠান। ক্ৰীড়াই আমাক শান্তি স্থাপন কৰে আৰু ক্ৰীড়াই একতা স্থাপন কৰে। ইয়াৰ অলপতে উদাহৰণ অলিম্পিকত হৈছে আমাৰ জেভলিন থ্ৰ', যিটো পাকিস্তানৰ ল'ৰাজনে গ'ল্ড মেডেল পালে আৰু আমাৰ নীৰজ চোপ্ৰাই ৰূপৰ পালে। গতিকে এইটো এটা সম্প্ৰীতি দেখাইছে, কাৰণ পাকিস্তানত যিজন ল'ৰা গ'ল্ড মেডেল পালে জেভলিন থ্ৰ'ত, তেওঁৰ ঘৰৰ ফালৰ পৰা, তেওঁৰ পৰিয়ালৰ ফালৰ পৰা নীৰজ চোপ্ৰাৰ পৰিয়ালক সম্ভাষণ জনাইছে, শুভেচ্ছা জনাইছে। আৰু নীৰজ চোপ্ৰাৰ ঘৰৰ পৰিয়ালৰ পৰা পাকিস্তানৰ হৈ যিজনে গ'ল্ড পাইছে তেওঁৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা একতাৰ সৃষ্টি হৈছে, এটা শান্তিৰ বাতাবৰণ হৈছে। গতিকে ক্ৰীড়াৰ যোগেৰে আমি জগতত আমি শান্তি স্থাপন কৰিব পাৰোঁ, একতা স্থাপন কৰিব পাৰোঁ। আৰু আমাৰ এই নাওখনো তাৰো কোনো ব্যতিক্ৰম নহয়। এইখনো আমাৰ এটা শান্তিৰ প্ৰতীক, একতাৰ প্ৰতীক। ইয়াত চব মুছলিম ধৰ্মাৱলম্বী ৰাইজে অংশগ্ৰহণ কৰে নাও খেলত। কিন্তু পৰ্বটো হ'ল জন্মাষ্টমী, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। গতিকে এটা হিন্দুৰ এটা পবিত্ৰ দিনত আজি মুছলিম ভাইসকলে ইয়াত নাও খেলত অংশগ্ৰহণ কৰে। তাৰমানে কি বুজাইছে? তাৰমানে শান্তিৰ বুজাইছে, সম্প্ৰীতি বুজাইছে, একতা বুজাইছে। গতিকে আমি ক্ৰীড়াৰ ক্ষেত্ৰত সকলোৱে আমি অগ্ৰাধিকাৰ দিব লাগিব, ক্ৰীড়াত আমি আগুৱাই যাব লাগিব। আৰু ক্ৰীড়াৰ যোগেৰে আমি জগতত আমি কেনেকৈ শান্তি স্থাপন কৰিব পাৰোঁ, একতা স্থাপন কৰিব পাৰোঁ, এইটো সকলোৱে চিন্তা কৰিব লাগিব। ইতিমধ্যে সভাপতি ডাঙৰীয়া ক'লে আমাৰ প্ৰথম আছে পতাকা উত্তোলন। পতাকা উত্তোলন কৰিব আহিলে সভাপতি ভৱেশচন্দ্ৰ আছে। তাৰপিছত আছে আমাৰ বন্তি প্ৰজ্বলন। বন্তি প্ৰজ্বলন কৰিব আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক অমূল্য কাকতি আৰু নাও খেলৰ কাৰ্যকৰী সভাপতি নিৰঞ্জন তালুকদাৰে। নাও খেল আৰম্ভ হ'ব আমাৰ 2 বজাত
আৰু উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা লোক নিৰ্মাণ বিভাগ প্ৰহ্লাদ কাকতি। চূড়ান্ত খেলখন প্ৰদান কৰিব আমাৰ বৰপেটা সমষ্টিৰ বিধায়ক মাননীয় দিগন্ত বৰ্মনে। আৰু মুকলি বঁটা বিতৰণ আছে, তাত সভাপতি কৰিব আমাৰ মাননীয় গণেশ তামুলীয়ে। তাত বিশিষ্ট অতিথি হিচাপে আছে কামৰূপৰ অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱা, আমাৰ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা, প্ৰতিনিধিমণ্ডল আহিব ৰফিকুদ্দিন আবিদ আহিব, আৰু অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা অশ্বিনী কলিতা আহিব, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা পৰেশ কলিতা আহিব, আৰু বিশিষ্ট সমাজকৰ্মী গুৱাহাটীৰ মুকুল শৰ্মা আহিব। আমাৰ সভাপতিয়ে ইতিমধ্যে কৈছে প্ৰথম পুৰস্কাৰ আছে আমাৰ যতীন চন্দ্ৰ তামুলী আৰু ৰশ্মিবেলা তামুলী সৌৰণী নগদ 25,001 টকা, দাতা গণেশ তামুলী, আৰু দ্বিতীয় পুৰস্কাৰ আছে 15,001 টকা। আৰু আমি প্ৰথম আৰু দ্বিতীয় সকলোকে পিতলৰ কলা দিম, আৰু লগতে প্ৰথম উপস্থিত হোৱা লাভখনক আমি এটা বিশেষ প্ৰাইজ দিম। আৰু লগতে আমি সেইদিনা বৃহত্তৰ উজাগৰি দলত HSLC আৰু HSত 60% ওপৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হ'ব। সেইখিনি হ'ল আমাৰ নাওখেলা। আৰু নাওখেলত 13খন নাৱৰ লগত আমাৰ চুক্তিবদ্ধ হৈছে, 13খন মই নামখিনি কৈ দিছো। আৰু প্ৰত্যেক নাওতে আমি 2,000 টকা বন্দোবস্ত কৰিছো, আৰু তেওঁলোকক আগধন দিয়া হৈছে আৰু চুক্তিবদ্ধ কৰা হৈছে। আমি কৰিছো জয়মালা মালিক মকবিল আলী বংগী, মা ফুলেশ্বৰী মালিক মুজাফৰ আলী দেহৰপুৰীয়া, তিনি আকাশীতৰা মালিক মনসুৰ আলী লোহাৰ কাঠা, ময়ূৰী আনোয়াৰ হুছেইন শুনিয়াদি, পূৰ্ণিমা জাফাৰুদ্দিন আহমেদ লোহাৰ কাঠা, মা হুপহী ইমামুল আলী বংগী, জোনতৰা মালিক ৰমজান আলী আধিয়াৰ পাৰা, দিনদয়াল মালিক মুকিব আলী বংগী, জোনবাই মালিক মখলেল আলী কুৰুবৰী, জলকুঁৱৰী মালিক মুজাফৰ হুছেইন দেহৰপুৰীয়া, মাৰ আশীৰ্বাদ মালিক নুৰুল ইছলাম আধিয়াৰ পাৰা। আৰু আছে ৰাইজৰ আশীৰ্বাদ আৰু বংগী, দ্বীপজ্যোতি বুলি আছে এখন চাদুল্লা আলী আৰু 2 নং মিলন লোহাৰ কাঠা। এই 13খন নাৱক আমি মাতিছো, নিমন্ত্ৰণ দিছো, আৰু এইখিনি চুক্তিবদ্ধ হৈছে। এই 13খন নাও আমাৰ গ্ৰহণ কৰিব। আৰু এখন নাৱৰ লগত আমি কথা পাতিছো, তেখেতসকলে আহিবলৈ কথা দিছে, বৰ্তমানলৈকে চুক্তি হোৱা নাই। বৰ্তমান 13খন নাৱৰ লগত আমাৰ চুক্তি হৈছে, আৰু এখন সম্ভাৱনা আছে, সেইখিনিতে এটা চুক্তি এখন হ'ব।